এতিয়াৰে পৰা ইতিহাস হল সেবা। ইতিহাস হল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদো। কাৰ্যকৰী হল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত নাথাকিব স্থান। সুদীৰ্ঘ ৬০ বছৰৰ পাছত অসমৰ শিক্ষা ব্যৱস্থাত বিলুপ্ত হল মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ সেবা। কেৱল সেবাই নহয়, ৪০ বছৰৰ পিছত বিলুপ্ত হল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদো। বিপৰীতে এতিয়াৰ পৰা কাৰ্যকৰী হল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ ASSEB। আজি অসমৰ বিদ্যালয় শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ দিন। ৬০ বছৰ ধৰি সেৱা আগবঢ়োৱা সেৱা আৰু ৪০ বছৰ ধৰি সেৱা আগবঢ়োৱা আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, এই দুইখন বোৰ্ডক একত্ৰিত কৰি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড গঠন কৰা হ'ল আৰু নৱগঠিত বোৰ্ডখনৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ৰূপে আজি নতুনকৈ শ্ৰী ৰমেশ চান্দ জৈন ডাঙৰীয়া আৰু শ্ৰীযুত ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়াৰ লগতে বোৰ্ডৰ বাকী সদস্যসকলে আজি শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি গঠন কৰা হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এতিয়াৰে পৰা থাকিব ASSEBৰ দায়িত্বত। গঠন কৰা হৈছে দুটাকৈ ডিভিজন। এটা ডিভিজনৰ দায়িত্ব থাকিব ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ, আন এটা ডিভিজনৰ দায়িত্বত থাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী। নামটো নতুন বৰ্ডৰ অধীনত থাকিব, কিন্তু কামটো যেনেকৈ হাইস্কুলটোত এই ডিভিজন 1 কৰিব আৰু হায়াৰ ছেকেণ্ডেৰীত ডিভিজন 2 কৰিব। এতিয়াৰে পৰা স্থান নাথাকিব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত, নাথাকিব পাৰে কোনো বিভাগো। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত স্থান নাথাকে, ডিভিজন থাকিব নাথাকে এখন বোৰ্ডে সিদ্ধান্ত ল'ব, কিন্তু মই মোৰ দৃষ্টিভংগীৰ কথাটো কৈছোঁ। গতিকে যিহেতু এখন ইণ্ডিপেণ্ডেণ্ট বোৰ্ড, এই বোৰ্ডখনে সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মতে পূৰ্বতকৈ অধিক ভাল কাম কৰিব ASSEBয়ে। ব্যৱহাৰিক আৰু বৃত্তিগত শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিব এই পৰিষদে। এতিয়া আমি স্থানটোত আমি গুৰুত্ব দিয়া নাই, কিমানজনে ফাৰ্ষ্ট ডিভিজন পালে আমি সেইটোতো গুৰুত্ব নিদিওঁ। আমি সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে সমানে দায়বদ্ধ আৰু সকলো ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বা হলিষ্টিক বিকাশ কৰা আৰু তেওঁলোকক নিয়োগযোগ্য কৰি তোলা, তাৰ কাৰণে বিদ্যালয় শিক্ষা বিভাগে প্ৰচেষ্টা চলাব। উল্লেখযোগ্য যে শুকুৰবাৰে সেবাৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে শপত আৰু দায়িত্বভাৰ গ্ৰহণ কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিষয়ববীয়াসকলে। বিশেষকৈ অধ্যক্ষৰ দায়িত্ব দিয়া হয় সেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক। উপাধ্যক্ষৰ দায়িত্ব দিয়া হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাক। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰায়ৰ সহযোগত বশিষ্ঠদেৱ ফুকন ৰিপৰ্ট NKTV+।